নমস্কাৰ আজি বহুত দিনৰ মূৰত মই আপোনালোকৰ বাবে ভিডিঅ' লৈ আছিলোঁ আপোনালোকে হয়তো বহুতে গম পাইছে যে আমি আছিলোঁ এটা অল ইণ্ডিয়া ৰাইডত আৰু 15 দিনমান ধৰি মই ৰুম ৰিটৰ পৰা দূৰত থকা এনে হৈ আছে কিন্তু আজি আহিয়ে এটা কনষ্ট্ৰাকশ্যন কাম আমাৰ চলি আছে ইয়াতে সাইডত এটা ইণ্টেৰিয়ৰৰ কাম চলি আছে তো মই যে কামখিনি আপোনালোকক দেখুৱাম যিখিনি কাম হৈছে আছো আমি বৰ্তমান গুৱাহাটীৰ 6 মাইলত আৰু ইয়াতে এটা ফুল ইণ্টেৰিয়ৰ প্ৰজেক্ট চলি আছে আৰু এটো 3 BHK এটা ঘৰ হয় তো সেকেন্ড ফ্লোৰত আছে এতিয়া বৰ্তমান ওপৰত চলি আছে ইয়াতে ফল সিলিংৰ কাম ইয়াতে ফ্ৰেমিংখিনি ৰেডি হৈ গৈছে আৰু এইফালে ভিতৰলৈ যদি আহে আপোনালোকে এইটো ৰুমত আমাৰ কাম চলি আছে ফল সিলিংৰ এইটো ৰুমৰ কমপ্লিটে হৈছে আহিলে দেখা পাব এইটো সব এইটো ফল সিলিংখিনি কমপ্লিট হৈ গৈছে আৰু ইয়াতে ওয়ালৰ কাম হ'ব ইয়াতে বেডৰ কাম হ'ব যেটো এইটো এটা বেডৰুম হয় আৰু এটা বেডৰুম মাস্টাৰ বেডৰুম ৰেডি হৈ আছে এইফালে আছে এইটো কিচেন হ'ব এইটো সৰুকে এটা কিচেন হ'ব এনেকুৱাকে এটা কিচেন হ'ব আৰু যেতিয়া কমপ্লিট ৰেডি হৈ যাব গটেখিনি কাম তেতিয়া মই আকৌ এটা ভিডিঅ' মই আপোনালোকক লৈ আহিম আৰু মাজতো যদি পাৰো 50% মান কাম কমপ্লিট হ'লে তেতিয়া এটা ভিডিঅ' লৈ আহিম আৰু এতিয়া এইফালে যদি আহে এইটো হৈছে মাস্টাৰ বেডৰুম আৰু মাস্টাৰ বেডৰুমত এইফালে এটা ৱালটপ ৰেডি হৈছে এইটো মই ৱালটপ হ'ব ন এটা ড্ৰেছিং হ'ব এইটো ড্ৰেছিং হ'ব ইয়াতে ফল সিলিংৰ কাম কমপ্লিট হৈ গৈছে এইফালে এখন বেড হ'ব আৰু এই বেডখন এনেকে উঠা খাই যাব মানে ইয়াতে ভিতৰত ষ্টৰেজ কৰিব পাৰিব যেতিয়া কমপ্লিট হৈ যাব আফটাৰ গোটেইখিনি কাম কমপ্লিট মই আপোনালোকক ভিডিঅ' দেখাই দিম আৰু এইফালে এইখন ৱাল হৈছে এইখন ৱালত ফ্ৰেন্স মোল্ডিং হ'ব মই আগৰ এটা ভিডিঅ'ত মই দেখাইছো ডিম্পুদা এটা ভিডিঅ'ত দেখাই দিছিলে আৰু ইয়াতে এটা বাথৰুম আছে এই বাথৰুমতো ইয়াতো কিছুমান কাম হ'ব তো আহক এইটো লাষ্ট এইটো ৰুম আছে এইটো ৰুমো এটা সৰু বেডৰুমে হয় 3 BHK হল হয় আৰু ৰুম কেটা সাইজেস অলকমান সৰু আছে তো ফুললি মডুলাৰ সিস্টেমত কাম কৰিব লগা হৈছে যাতে ষ্টৰেজৰ ভালেখিনি ফেসিলিটি পাই যায় ইয়াতে মেটেৰিয়েল আমি মিডিয়াম ৰেঞ্জৰ ইউজ কৰি আছো বৰ্তমান ইয়াতকে হাই ৰেঞ্জতো ইউজ কৰিব পাৰি ইয়াতকে লো ৰেঞ্জতো ইউজ কৰিব পাৰি আৰু ইয়াতো এইটো ৰুমতো ফল সিলিং হ'ব এই ইয়াত খিৰিকিৰ কাম হ'ব এই খিৰিকি বিলাকৰ পেনেলিং হ'ব দৰৱাজ যিবিলাক দৰ্জা আছে দৰ্জবিলাকৰ পেনেলিং হ'ব তো সকলো বিলাক কাম যেতিয়া কমপ্লিট হ'ব তেতিয়া মই আপোনালোকক দেখাই দিম আৰু এইফালে এটা বাথৰুম হৈছে যত আমি কন পিভিসিৰ কাম কৰিছো তো ইয়াৰ সিলিকন পিভিসি লগাই দিয়া গৈছে এটা পিভিসি সিলিং তো আপোনালোকক যদি ঘৰৰ ভিতৰ সকলো ধৰণৰ কাম আমাৰ তাত আপোনালোকে সহজে উপলব্ধ হ'ব কাম বিলাক বহুতে বেছি ভাল আৰু এফৰ্ডেবল ৰেটত হ'ব যিবিলাক পিছত যদি আপোনালোকে আমাৰ অফিস বিলাক ভিজিট কৰে বা আমাৰ ফোন নাম্বাৰ তলত আহি থকা স্ক্ৰিনৰ ফোন নাম্বাৰ যদি ফোন কৰে আপোনালোকে যেতিয়া কথা পাতিব তেতিয়া গমে পাই যাব আমাৰ প্ৰাইস বিলাক কেনেকুৱা হয় আৰু এইটো কমপ্লিট যেতিয়া হ'ব ভিডিঅ' মই লৈ আহিম আৰু এইটো ভিডিঅ' ইমানখিনি মই চোৱাৰ কাৰণে ধন্যবাদ আৰু চেনেলটো মই সাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ ইনষ্টাগ্ৰাম পেজ আমাৰ লিংক দিয়া আছে তাত গ'লে ৰিলছ বিলাক দেখা পাব আমি কেনেকুৱা ধৰণৰ কাম কৰি থাকো ধন্যবাদ জয় আই অসম